বৰপেটা ৰোডত অগপৰ যোগদান কাৰ্যসূচী ১৫০ শতাধিক হিন্দীভাষী লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে অগপ দলত। যোগদান সমাৰোহত অংশ লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভোট দি জয়যুক্ত কৰোৱাৰ আহ্বান হিন্দীভাষী পৰিষদৰ নেতা দিলীপ বাছফৰৰ। অসম গণ পৰিষদ দলে আমি আজি কেইমাহমান আগত আমাৰ সমগ্ৰ অসমৰ হিন্দীভাষী ৰাইজক একত্ৰিত কৰাৰ কাৰণে আমাৰ যিটো হিন্দীভাষী পৰিষদ এইটো গঠন কৰা হৈছিল। আজি আমাৰ ইয়াত হিন্দীভাষী পৰিষদৰ সভাপতি আহিছে, সম্পাদক আহিছে, তেখেতলোকৰ নেতৃস্থানীয়সকল আহিছে। সকলোৱে মিলি আমি ইয়াত থকা যিসকল হিন্দীভাষী পৰিষদৰ আমাৰ পুৰণি সতীৰ্থ নতুন সতীৰ্থ আছিল, তেওঁলোকৰ যোগদান পৰ্ব এটা ৰাখিছিলোঁ। তেওঁলোক যোগদান কৰিছে। প্ৰায় আজি ১৫০মান আমাৰ মুনি তিৰোতা বা আবালবৃদ্ধ বনিতা ইয়াত যোগদান কৰিছে। আমি ভাবোঁ যে অসম গণ পৰিষদ শক্তিশালী হ'বই। শ মানুহে অগপলৈ আমাৰ আহ্বানত তেওঁলোকে যোগদান কৰিলে আৰু আগন্তুক দিনতো আমি অসমৰ বিভিন্ন প্ৰান্তত য'ত আমাৰ হিন্দীভাষী সংখ্যা আছে সেইসকলক আমি জইনিং প্ৰগ্ৰাম আমি ৰাখিছোঁ। আৰু কিছুদিনৰ আগত আমি চাবুৱা জইনিং প্ৰগ্ৰাম কৰিলোঁ। লখিমপুৰতো আমাৰ হৈ গ'ল। আজি আমাৰ বৰপেটা ৰোডত হ'ল। আগন্তুক দিনত আমি এই কাৰ্যসূচীখিনি আমাৰ অব্যাহত থাকিব ইলেকশ্যন নোহোৱা পৰ্যায়টোলৈকে।